মোৰ নামটো এতিয়া মইনা বুলি চবেই গম পায়। মোৰ ইয়াত বিজনেছ আছে মোৰ ল'ৰাটো তাৰমানে মই পইচা 2000 টকা দি পঠিয়ালোঁ আৰু তাক মোবাইলটো দিবলৈ গুগল পে' বোলে স্মাৰ্টৰ পৰা বস্তুখিনি ৰিচিপ্টখন লৈ আহিবি যা। সেই বস্তুখিনি ল'লে সি কাউণ্টাৰত পে'মেণ্টো কৰিলে। সেই কাউণ্টাৰত পে'মেণ্ট কৰি কাউণ্টাৰে যিজনী ছোৱালীজনীয়ে কিবা ৰিচিপ্ট পেক কৰি দিয়া বস্তু আছিলে সেই পেক কৰি ওলাই আহিছে। ওলাই আহিলে কাউণ্টাৰত বোলে 3টামান ল'ৰা তাক ধৰি ৰখালে, পেজটো চেক কৰিলে। চেক কৰি তাক মানে কথা বতৰা নাই বোলে তোৰ বোলে বস্তু বেলেগ বস্তু কিবা সোমাই আছে। সি কৈছে আপোনালোক চাই লওক যদি কিবা আছে। সি সেইটো ক'ব নাপালে গুচিয়াই দিলে ল'ৰাটো। গুচিয়াই দিয়াৰ সি কৈছে মোক কেলৈ মাৰিছে। মোক কি আপোনাৰ চব বস্তু যদি আপোনাৰ কাউণ্টাৰত যদি কিবা এণ্ট্ৰি নাই হোৱা কাউণ্টাৰত কওক, মই একো বস্তু মোৰ পকেট চকেট চাই লওক আপোনালোকে কোনো বস্তু নাই গাত। তাৰপিছত সিহঁতি যেতিয়া মই আহিলোঁ মোক যেতিয়া ফোন মাৰিলে মোবাইলত মই মোক মাৰিছে আহাটোত 2টামান ল'ৰাই টানি চিৰিপত কেমেৰা নথকা যেন মাৰিছে। মাৰি পেলাই তোমাক মাৰি পেলাম বোলে ল'ৰাটোক সিহঁতি স্মাৰ্টৰ ল'ৰাকেইটা শিৱসাগৰ স্মাৰ্ট যিখন আছে আমাৰ। তাৰপিছত মই যেতিয়া আহিলোঁ দৌৰি আহিলোঁ মোক সিহঁতি গোটেইটা ঘেৰা দিছে নহয় নোসোমাও বোলে আপুনি কোন বোলে মোৰ মতে দেউতাই কয় মই আহিব লাগিব। কি হৈছে কথাটো কওক হৈছে অলৰেডি তাৰমানে অলৰেডি এনেকুৱা আছে স্মাৰ্টক বুজাই আছে গুণ্ডাগী তাৰমানে সৰু ল'ৰা আহিলে আপোনাৰ হাফ পেণ্ট কিবা কাপোৰ চাই মানুহ খেতি কৰে জাজ কৰে। মোৰ ল'ৰা হাফ পেণ্টৰ গেঞ্জি পিন্ধি আহিলে তাতে সেইটো জাজ কৰি তাৰমানে ল'ৰাটোক চুৰ বুলি তাৰমানে মাৰিব লাগে। তাৰপিছত মই আহিলোঁ যেতিয়া মই ইমানখিনি ক'লোঁ মই আপোনালোক যদি মোৰ ল'ৰাটো চুৰি কোনোবা যিয়ে নওক চিনি আপোনালোক কেমেৰা ফুটেজটো দিয়ক। সিহঁতে কেমেৰা ফুটেজ বোলে 1.5 ঘণ্টা গ'লে কেমেৰা ফুটেজ লাষ্টত কৈছে আমাৰ নেট নাই বুলি কৈছে। নেট নাই অথবা নেট প্ৰথম বছৰ পুৰা দম হেতি যেতিয়া আমি মানুহখিনি আহিলে আমাৰ ঘৰত এতিয়া নাই গোটেই মেনেজাৰ যিমান যি আছে চবেই তাৰমানে পলাই দিলে মানুহ স্মাৰ্টৰ পৰা। এতিয়া কৈছে আমাৰ ওচৰত ফুটেজ দিব নোৱাৰোঁ আমাৰ ওচৰত নেট নাইকিয়া সেইটো মই নেট নাই যদি চুৰ কেনেকৈ ধৰিলে তেতিয়াহ'লে সিহঁতে উত্তৰ দিব পৰা নাই আমাক। পুলিচক তাৰপিছত পুলিচ আমি জনোৱা নাই পুলিচ কোনে নাজানো মই পুলিচ আহিলে পুলিচে কৈছে এজনক ধৰিলে এজন স্মাৰ্টৰ ল'ৰাজনক তেখেতক ধৰি এতিয়া তেখেতে বাকী এতিয়া আৰু 2-3জন আছে বুলি কৈছে। তাকে এতিয়া বাকীখিনি আগলৈ আইনে কি কৰে এজাহাৰ দাখিল কৰিম স্মাৰ্টৰ কেছত। কিন্তু আমাক ৰিপৰ্ট লাগিবই ফটেজ লাগিবই আমাক যিহেতু বিনা বিশেষ ল'ৰা যেতিয়া মাৰিছে বেছিকৈ দুপাইছে ডিঙি তাৰমানে আপোনালোকে বচাবলৈ কিয় চেষ্টা নকৰিলে? আইনখন হাতত তুলিবলৈ অধিকাৰ নাই। বচাবলৈ কিয় চেষ্টা নকৰিলে? ল'ৰাটোক আপোনালোকে বচাবলৈ কিয় চেষ্টা নকৰিলে?